বিশ্বক আচৰিত কৰি ভাৰতে নিৰ্মাণ কৰিলে ঘৰুৱা S-400 মিছাইল পদ্ধতি। প্ৰথমবাৰৰ বাবে ভাৰতে কৰি দেখুৱালে সফল পৰীক্ষণ। 3, 2, 1, now. Taken off. এতিয়াৰ পৰা ৰাছিয়াৰ S-400 বায়ু সুৰক্ষণ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে ভাৰত। যিকোনো শক্তিশালী মিছাইলক আকাশতে ধ্বংস কৰিব পাৰিব ভাৰতীয় S-400-এ। হয়, বিশ্বত সকলোফালে যুদ্ধকেন্দ্ৰিক পৰিৱেশ, আৰু এই যুদ্ধকেন্দ্ৰিক পৰিৱেশৰ মাজত নিজকে আজিৰ সময়ত সুৰক্ষিত কৰিবলৈ হ'লে ভাৰতক প্ৰয়োজন শক্তিশালী অস্ত্ৰ। পাছে পূৰ্বৰ পৰা বিদেশী অস্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰি চলা ভাৰতে বিভিন্ন সময়ত সন্মুখীন হৈ আহিছে বহু সমস্যাৰ। কিন্তু ভাৰতৰ বায়ু সুৰক্ষণৰ ক্ষেত্ৰত থকা সমস্যাক এবাৰ দূৰ কৰিলে ভাৰতৰ ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন চমুকৈ DRDOয়ে ৰাছিয়াৰ S-400-ৰ পৰিৱৰ্তে সম্পূৰ্ণ ঘৰুৱা পদ্ধতিয়ে নিৰ্মাণ কৰিলে প্ৰজেক্ট কুছা। আৰু এই কুছা মিছাইলকে যোৱা 13 জুলাইত সফল পৰীক্ষণ কৰে DRDOয়ে। মাটিৰ পৰা আকাশেৰে উৰি অহা যিকোনো মিছাইলক নিস্তনাভূত কৰিব পৰা শক্তি আছে ভাৰতৰ এই কুছা মিছাইলত। 3টা স্তৰত নিৰ্মাণ কৰা এই কুছা মিছাইলৰ প্ৰথম স্তৰ হৈছে M1। এই M1 স্তৰত 120ৰ পৰা 150 কিলোমিটাৰ উচ্চতা আকাশত উৰি থকা যিকোনো মিছাইলক ধ্বংস কৰিব পৰা শক্তি আছে। এই কুছা মিছাইলৰ দ্বিতীয় স্তৰ হৈছে M2। এই M2 স্তৰত 200ৰ পৰা 250 কিলোমিটাৰ উচ্চতা আকাশেৰে উৰি অহা যিকোনো মিছাইলক ধ্বংস কৰিব পাৰে অনায়াসে। কুছা মিছাইলৰ অন্তিম স্তৰ হৈছে M3। বৰ্তমানেও নিৰ্মীয়মান অৱস্থাত থকা এই M3 স্তৰত 350ৰ পৰা 400 কিলোমিটাৰ উচ্চতা যিকোনো মিছাইলক ধ্বংস কৰিব পাৰে কুছা মিছাইলে। সমান্তৰালভাৱে ভাৰতীয় বিজ্ঞানীয়ে অতি উন্নত কৌশল ব্যৱহাৰ কৰা এই মিছাইলে উৰণৰ সময়তো তথ্য প্ৰেৰণ কৰিব পাৰে কমাণ্ড চেণ্টাৰলৈ। ইতিপূৰ্বে ভাৰতে নিজৰ সুৰক্ষাৰ বাবে কম দূৰত্বৰ মিছাইল ধ্বংসৰ বাবে নিৰ্মাণ কৰি ৰাখিছে আকাশ-তীৰ বায়ু সুৰক্ষণ মিছাইল পদ্ধতি। আৰু উচ্চ দূৰত্ব মিছাইলৰ বাবে নিৰ্ভৰ কৰি চলিছিল ৰাছিয়াৰ S-400-ৰ ওপৰত। পাছে এতিয়া আৰু ভাৰতৰ S-400 মিছাইল নহয়, ভাৰতৰ ভৰসাৰ নিৰ্ভৰযোগ্য বায়ু সুৰক্ষণ পদ্ধতি হৈ পৰিছে প্ৰজেক্ট কুছা। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।